নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ 2025 ৰ ৰিজাল্টৰ এটা ডাঙৰ খবৰ আহি গ'ল যেটো মই প্ৰতিটো টপিকৰ ওপৰত ভিডিঅ'বিলাক বনাই আছোঁ আপোনালোকে যদি চাইছে নিশ্চয় গম পাইছে এবাৰ কি হৈছে ৰিজাল্টটো দিয়াত বহুত খেলিমেলি হৈছিল যিসকল ছোৱালী কেণ্ডিডেট আছিল তেওঁলোকৰ ট্ৰেডমেনত লৰাৰ লগত নাম আহি গৈছে বা যিসকল জিডিত নাম দিছিলে আপোনাৰ ট্ৰেডমেনত নাম আহি গ'ল বা যিসকলে ট্ৰেডমেনত দিছিলে জিডিত নাম আহি গ'ল এনে ধৰণৰ খেলিমেলি বহুত হ'ল ল'ৰা ছোৱালী সকলোৰে মই তেতিয়া ভিডিঅ'বিলাক প্ৰতিটো টপিকৰ ওপৰত আপোনালোকক বনাই আছোঁ এটা ডাঙৰ আপডেট পাইছোঁ অফিচিয়েলি আপডেট আপোনালোকক লাইভ দেখাই দিম মই যিসকল কিন্তু তেনেদৰে ৰিজাল্ট খেলিমেলি হৈছিলে কিছু সংখ্যকৰ এতিয়া আপোনালোকৰ কিন্তু ফেল কৰিলে আপোনালোকৰ লিষ্টৰ নাম আহিছিলে যদি অকণমান মনটো ভাল লাগিছিলে যদি ফূৰ্তি যদি প্ৰেক্টিছ কৰি আছিলে তেন্তে আপোনালোকৰ কাৰণে বেয়া খবৰ এটা হ'ল যে আপোনালোকৰ যদি মেইল আহিছে মেইলবিলাক চেক কৰক যিটো মেইল দি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে বা যিটো অনলাইন এপ্লাই কৰিছিলে সেই মেইলটো চেক কৰক আপোনালোকৰ ৰিজাল্টটো বেয়া হ'বও পাৰে যেহেতু মই আপোনালোকক এতিয়া ইণ্ডিয়ান আৰ্মি অফিচিয়েল ৱেবছাইটত আছোঁ মই গোটেই কথাটো বুজাই দিম ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা ৰিকুৱেষ্ট কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব অকণমান দীঘলীয়া হ'লেও আৰু আপোনাৰ যিমান লগৰ বন্ধু বান্ধৱী আছিলে যাৰ এনেধৰণৰ সমস্যাই দেখা দিছিলে আপুনি জিডিত এক্সাম দিছিলে যদি ট্ৰেডমেনৰ নাম আহিলে বা ট্ৰেডমেনত দিছিলে যদি জিডিত আহিলে বা ছোৱালী যদি কেণ্ডিডেট কোনোবাৰ ল'ৰাৰ লগত গুচি আহিছিলে ট্ৰেডমেনত যদি নাম তেন্তে আপোনালোকৰ কাৰণে বেয়া খবৰ হ'ব আপুনি ভিডিঅ'টো শেষলৈকে চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ গুৰুত্বপূৰ্ণ চাকৰি ৰিলেটেড ইণ্ডিয়ান আৰ্মি অগ্নিবীৰে হওক যিকোনো চাকৰি ৰিলেটেড আপডেটসমূহ পাই থাকিবৰ বাবে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব ছাবস্ক্ৰাইব কৰাৰ লগতে আহক এতিয়া মই ধুনীয়াকৈ কথাটো বুজাই দিম আপোনালোকে বুজিবলৈ চেষ্টা কৰিব কথাখিনি যদি আপোনালোকৰ নামটো তেনেদৰে খেলিমেলিকৈ আহিছিলে জিডিত যদি এক্সাম দিছিলে ট্ৰেডমেনত গুচি আহিলে বা ট্ৰেডমেনত যদি এক্সাম দিছিলে জিডিত গুচি আহিলে বা 10 পাছ ট্ৰেডমেনো কৰিছিলে কিন্তু 8 পাছ ট্ৰেডমেনত গুচি আহিলে নাইবা 8 পাছ ট্ৰেডমেনো কৰিছিলে বা 10 পাছ ট্ৰেডমেনত যদি নাম আহিলে যদি ল'ৰা ছোৱালী যদি আছিলে বা ল'ৰাৰ লগত যদি নাম আহিলে এইটো মই এতিয়া আপোনালোকক দেখাইছোঁ আপোনালোক অকণমান ধৈৰ্য ধৰি ভিডিঅ'টো শেষলৈকে চাব এইটো কিছু সময় আগতে মোক এগৰাকী ছোৱালী কেণ্ডিডেটে এই মেইলটো চেণ্ড কৰি মানে সুধিছিলে আপোনালোক সুধিছে ইয়াত দেখিছে ধুনীয়াকৈ লিখা আছে এই মেইলটো আজি আহিছে নে কেতিয়া আহিছে মোৰ টাইমটো ইয়াত মই যিহেতু উল্লেখ নাই ইয়াত দিছে যে নট শ্বৰ্ট লিষ্টিং ইণ্টিমেশ্যন মানে তেনেদৰে যিসকল খেলি মেলি হৈছিল এই কেণ্ডিডেটগৰাকীৰ নামটো যিহেতু এইটো মই দেখাইছোঁ এই ছোৱালী কেণ্ডিডেট হয় দেখিছে ওমেন মিলিটাৰী ফ'ৰ্চ ইয়াত যদি চাই এইটো অগ্নিবীৰ ট্ৰেডমেন 10 পাছ ট্ৰেডমেনত মানে এই ছোৱালীগৰাকীৰ নাম আহি গৈছিল ইয়াত যদি এইটো ৰোল নাম্বাৰ আপোনালোকে চাই লওক 1 4টা শূন্য আৰু 2 ইয়াত ডাইৰেক্ট যদি চাই অগ্নিবীৰ ট্ৰেডমেন 10 পাছত আপোনালোকৰ নামটো আহিছিলে এই কেণ্ডিডেটগৰাকী যিহেতু ফেইল কৰিলে বুলি পুনৰ মেইল যোগে দেখুৱাই দিছে এইটো আৰ্মি গণ্ডগোল কৰিব নালাগিছিলে যিহেতু কেণ্ডিডেটখিনি যেতিয়া পাছ কৰিলে বুলি মনটো ভাল লাগি যায় আৰু তাৰ উপৰিও প্ৰেক্টিছ যিহেতু বহুতো কেণ্ডিডেট কৰি আছিলে বৰ্তমান সোনকালে ফিজিকেল টিম মেডিকেল টিম চাকৰি হ'ব বুলি কিন্তু ইয়াত 10 পাছ ট্ৰেডমেন এই ছোৱালীগৰাকীৰ নাম আহিছিলে AVTDT মানে অগ্নিবীৰ ট্ৰেডমেনত আহি গৈছিলে 10 পাছত কিন্তু এতিয়া এইটো যিহেতু মেইল আহিলে মেইলটোত ধুনীয়াকৈ উল্লেখ আছে নট শ্বৰ্ট লিষ্টিং ইণ্টিমেশ্যন মানে জইন ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা অহা এইটো মেইল চাওক ডিয়েৰ কেণ্ডিডেট তাৰা গগৈ ছোৱালীগৰাকীৰ নাম হয় নট বিন শ্বৰ্ট লিষ্টিং ফৰ ৰিক্ৰুইটমেণ্ট অফ অগ্নিবীৰ জিডি মিলিটাৰী ফ'ৰ্চ ওমেন মিলিটাৰী পুলিচ মানে আপোনালোকে কাট অফ তাৰ তললৈ দিছে SRU not in the call up merit cut off list has been generated as per instruction used in our notification যেহেতু ৰিজাল্টটো দিয়াত তেওঁলোকৰ ফালৰ পৰা খেলি মেলি হৈছিলে এতিয়া পুনৰ মেইল যোগে আপোনালোকৰ নটিচটো দি দিছে যে আপোনালোক ইয়াত স্পষ্ট ওপৰতে যদি চাই নট শ্বৰ্ট লিষ্টিং ইণ্টিমেটেড মানে শ্বৰ্ট লিষ্ট আপোনাৰ ৰোল নাম্বাৰটো হোৱা নাই ভুলৰ কমেহে তাত কিন্তু আপোনালোকৰ হয়তো আৰ্মি ভুল হৈ গ'ল এইটো দিয়াত তাত আহি গৈছিলে নামটো ইয়াত দিছে যে নট বিন শ্বৰ্ট লিষ্টেড ৰিক্ৰুইটমেণ্ট অফ অগ্নিবীৰ জিডি ওমেন মিলিটাৰী পুলিচ ইউ আৰ নট দ্য কল আপ মেৰিট মানে মেৰিট লিষ্টত আপোনাৰ নামটো নাম্বাৰে নাপাইছিলে কিবা ভুল কমে তাত আহি গৈছিলে আৰু ইয়াত দিছে কাট অফ লিষ্ট হেজ বিন জেনেৰেটেড এজ পাৰ ইন্ট্ৰডাকশ্যন ইউজ ইন আৱাৰ নটিফিকেশ্যন মানে নটিচটো ইয়াৰ দ্বাৰা জনাইছে যে তেওঁলোকৰ ফালৰ পৰা ৰিজাল্ট দিয়াত খেলি মেলি হোৱাৰ বাবে এইটো মেইলৰ যুগত ধুনীয়াকৈ জনাই দিছে যিসকলে এনেকুৱা হৈছিলে আপোনাৰ মেইলবিলাক আপুনি যদি এতিয়াও খুলি চোৱা নাই মেইলটো ধুনীয়াকৈ চেক কৰি চাওক আপোনাৰ মেইলটো খুলিলেও কিছুমানৰ নাহে কেতিয়াবা যিটো স্পাম বুলি অপশ্যন থাকে ন মেইলৰ তাত গৈ চাব লাগিব তেতিয়াহে এই নটিফিকেশ্যন বা মেছেজটো তাত সোমাই থাকেগৈ আপোনালোকে চেক কৰি চাওক যদি আপোনালোকৰ ৰিজাল্টটো তেনেদৰে খেলি মেলিকৈ আহিছিলে কিন্তু আপোনালোকৰ এনেদৰে মেইল আহিব যদি আপোনালোকক ৰিজেক্ট কৰিছে বা যদি আপোনালোক পাছ কৰা নাই এনেদৰে মেইল আহিব ভিডিঅ'
ভিডিঅ'টো সকলোলৈকে শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংক টেলিগ্ৰাম চেনেলৰ লিংক ইনষ্টা আইডি ফেচবুক পেজৰ লিংক গোটেইখিনি দিয়া আছে মোৰ লগত জড়িত হৈ থাকিব বিচাৰিলে ছাবস্ক্ৰাইব ফ'ল' কৰি ল'ব আৰু কাৰ এনেকুৱা হ'ল আপোনাৰ মেইলবিলাক চেক কৰি মোক তলৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব একো নাই আপোনালোকে মন বেয়া নকৰিব নেক্সট আকৌ ভেকেঞ্চি আহিব SSC আহিব যি অগ্নিবীৰতকৈ ভাল ভেকেঞ্চি SSC ল'বলৈ ট্ৰাই কৰক আৰু নেক্সট যদি বয়স আছে অগ্নিবীৰত তেন্তে আপুনি নেক্সট অগ্নিবীৰলৈ যদি আৰ্মিতে যোৱা যদি সপোন আছে ল'ৰা ছোৱালী সকলোৱে যিসকল এনেকুৱা হৈছে তেন্তে আপুনি নেক্সট অগ্নিবীৰ অহালে ৱেইট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যেতিয়া নতুন ভেকেঞ্চি আহিব তেতিয়াই মই লগালগ ভিডিঅ' প্ৰস্তুত কৰি দিম আজিৰ ভিডিঅ'ৰ পৰা ইমানতে বিদায় লৈছোঁ ধন্যবাদ